80000 জেনুইন চলিছে জেনুইন চলা মূলত মিটাৰ টেম্পাৰিং নাই ডিলাৰ হিষ্ট্ৰি পাই যাব ডিলাৰ হিষ্ট্ৰি এই সিলটো হত চাই ললে আপোনালোকে গম পাব যে গাড়ীখন এক্সিডেন্ট ইস্যু নাই আৰু ইয়াতে চাওক এফ্ৰনটো ইয়াত ফাটা থাকে ইয়াত ফাটা থাকে এনেকে ইয়াত চাওক মই দেখুৱাই দিছো ধুনীয়াকে এফ্ৰন ওকে আছে অল্টো 800 সবতকে ডাঙৰ কথা হৈছে এফ্ৰন যদি ফাটি গল তেতিয়াহলে এই গাড়ী কাম নাই তো ইঞ্জিনৰ পৰা যদি দেখুৱাইটো গাড়ীখিনি ৰাইজে ল'ব কাৰণে সুবিধা হয় চাওক কতো মোবিল লিক নাই দেখিছেনে এখন আপোনাৰ 145 ত দি দিম 1,45,000 টকাত এখন i10 এখন আপোনাৰ ফাৰ্ষ্ট ওনাৰ হৈ আছে গাড়ী আপুনি ইঞ্জিনটো দেখাব পাৰে হয় এখন আপোনাৰ ফুললি অৰিজিনেল পেইণ্টত আছে ওকে কোনবা জায়গাত আপোনাৰ স্ক্ৰেচ যদিও আছে আমি কৰাই দিম কাস্টমাৰক অন দা স্পট আমাৰ ডেলিভাৰী দিয়া সময়ত আমি কাস্টমাৰক দেখাই পেলাই আমি কৰাই দিম ওকে বাকি গাড়ী আপুনি কমপ্লিট সিল পাব হয় এখন দিব লাগিব আমাক 140 আছে বৰ্তমান মই আছো ড্ৰিম মটৰছত এখন আপুনি যদি সেকেন্ড হ্যান্ড গাড়ী কিনিম বুলি ভাবিছে তেতিয়াহলে এই ভিডিওটো আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট হ'ব কিয়নো মই আজি আপোনালোকক যিবিলাক গাড়ী দেখাম সকলোখিনি গাড়ী আপোনালোকে একদম লো বাজেটত পাব যদি আপোনালোকৰ বাজেট 2 লাখ টকা তলত তেতিয়াহলে আপোনালোকে 1,40,000 1,45,000 1,80,000 বা 2 লাখ টকা ভিতৰত ভাল কণ্ডিচনৰ অল ফিচাৰ্ছ থকা আপোনালোকে এখন গাড়ী ল'ব পাৰিব বলক দেৰি নকৰো গাড়ীখিনি দেখুৱাই দিম লগতে ইয়াত যিবিলাক গাড়ী আছে ড্ৰিম মটৰছত সকলোখিনি গাড়ী কিবা এপ্ৰন ভাঙা আছে নেকি বা বনেট সিল কটা আছে নেকি বা দৰজাৰ সিল কটা আছে নেকি সকলোখিনি দেখুৱাই দিম তো বলক বেছি দেৰি নকৰো গাড়ীবিলাক আপোনালোকক দেখুৱাই দিম আচ্ছা মই এতিয়া আপোনালোকক Hyundai Accentখন দেখাইছো ইঞ্জিনৰ পৰা মই দেখুৱাই দিছো গাড়ীখন চাওক দেখিছে এইটো ইঞ্জিন Hyundai Accent এখন ডিজেল নে পেট্ৰল এখন পেট্ৰল ভেৰিয়েন্ট আচ্ছা চাওক আপোনালোকক মই ইয়াত সিলটো দেখুৱাই দিছো দেখিছেন একদম অৰিজিনেল সিল আছে আৰু এফ্ৰন ওকে আছে চাওক দেখিছে এফলে এফ্ৰন ওকে আছে আপুনি ইঞ্জিনটো ভালকৈ দেখাই ইঞ্জিনটো আজিলৈকে লেতেৰাও লাগা নাই ইমান ধুনীয়াকৈ ৰাখিছে ওনাৰে চাওক না ইঞ্জিনটো মই ধুনীয়াকৈ দেখুৱাই দিছো গাড়ীখন কথা হৈছে গাড়ী এখন লোৱা আগত ইঞ্জিনটো চাব লাগিব তো এখন দাদা কিমান বিচাৰিছে এখন আপোনাক আপোনাৰ 275 ত মই ইনক্লুডিং ট্ৰান্সফাৰ দি দিম 275 ওকে আপোনাৰ ধৰক কিমান চনৰ গাড়ী এখন 2014 ৰ লাষ্টৰ হয় 2014 ৰ লাষ্টৰ ন 80000 আপোনাৰ জেনুইন ৰানিং হৈছে ইন্টেৰিয়ৰটো দেখাই দিয়ক 80000 জেনুইন চলিছে জেনুইন চলা মূলত মিটাৰ টেম্পাৰিং নাই ডিলাৰ হিষ্ট্ৰি পাই যাব ডিলাৰ হিষ্ট্ৰি তো গাড়ীখন আপোনালোকে চাওক ধুনীয়া হৈ আছে Hyundai Accent SX মডেলটো SX টপ মডেলটো ওকে সাইডে এলো হিল পাই যাব কোম্পানী SX মডেল তো গাড়ীখন মই ইফালে দেখুৱাই দিছো চাওক অৰিজিনেল পেইণ্ট আছে আৰু টায়াৰটো চাওক আপোনালোকে গাড়ীখন টায়াৰ গোটেইটা 60% আছে গোটেইটা 60% আছে আৰু কথা হল এই গাড়ীখন আপোনালোকে যদি লয় তো মাইলেজটো কথা হল মাইলেজ কিমান মান দিব মাইলেজ আপোনাৰ এখন আপোনাৰ Accent আপোনাৰ 16 17 পাব 16 17 মানে 17 18 মাইলেজ পাই যাব ওকে যদি লাগে তো Hyundai গাড়ী আপোনাৰ কমফৰ্ট হ'ব আৰু মাইলেজ হা ফাইনান্স হৈ যাব ফাইনান্স হৈ যাব কিমান টকা ডাউন পেমেন্ট দিব লাগিব এখন আপুনি 50% দিব লাগিব 15 হলে আপোনাৰ 40% দিলে ওলাব 40% দিলে মানে ধৰক 1,80,000 ওলাই যাব তেনেকুৱা ন 80,000 বা 1 লাখ টকা যদি দিয়ে তেতিয়াহলে আপোনালোকে ফাইনান্সত ল'ব পাৰিব সুবিধা কোনে মই এতিয়া এখন গাড়ী আপোনালোকক দেখুৱাম এখন অল্টো 800 এখন আপোনালোকে আপোনাৰ LXI হয় এখন গাড়ী আপোনাৰ 2015 চনৰ গাড়ী কিন্তু ৰানিং হৈছে মাত্ৰ 35000 মাৰুতি বুলি কোৱা লগে লগে প্ৰথমতে আহি আপুনি সিলবোৰ দেখাই দিয়ক দেখাইছো চাওক সিল এই সিলটো হত চাই ললে আপোনালোকে গম পাব যে গাড়ীখন এক্সিডেন্ট ইস্যু নাই আৰু ইয়াতে চাওক এফ্ৰনটো ইয়াত ফাটা থাকে ইয়াত ফাটা থাকে এনেকে তো ইয়াত চাওক মই দেখুৱাই দিছো ধুনীয়াকে এফ্ৰন ওকে আছে বেটাৰী ওকে আছে ইঞ্জিনত কতো অইল লিক নাই এফালে চাওক আপোনালোকে এফ্ৰন ওকে আছে অল্টো 800 সবতকে ডাঙৰ কথা হৈছে এফ্ৰন যদি ফাটি গল তেতিয়াহলে এই গাড়ী কাম নাই এখন চলিছে আপোনাৰ 35000 ফাৰ্ষ্ট ওনাৰ গাড়ী 35000 চলিছে ফাৰ্ষ্ট ওনাৰ গাড়ী 35000 চলিছে অল্টো 800 মই গাড়ীখনৰ ভিতৰতে দেখুৱাই দিওঁ আছে গাড়ী একদম ওকে হৈ আছে যদি আপুনি এখন অল্টো 800 বিচাৰিছে চাওক বহুত ধুনীয়া হৈ আছে বেক সাইডত দেখিছে গাড়ী একদম অৰিজিনেল পেইণ্টত আছে এখন আমাৰ 235 ত মই দি দিম 2,35,000 দিব 2,35,000 যদি ভাবে যে ফাইনান্স কৰি লম তেতিয়ালে আপুনি 80 90 মান দিলে ওলাই যাব ওকে 2,35,000 টকা দিব এখন যদি লাগে তো আপোনালোকে যোগাযোগ কৰা স্ক্ৰিনৰ নম্বৰ আহি আছে গাড়ী মই আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিলো আৰু গাড়ী টায়াৰো আপোনাৰ ধৰক 60% টায়াৰ আছে তো নেক্সট এখন আছে i10 এখনো ৰেড কালাৰ হয় i10 খন মই দেখুৱাইছো চাওক এখনৰ মই ইঞ্জিনটো দেখুৱাই দিওঁ যেটো গাড়ী মই ইঞ্জিনৰ পৰা আৰম্ভ কৰিছো তো ইঞ্জিনৰ পৰা যদি দেখুৱাই দিওঁ গাড়ীখিনি ৰাইজে ল'ব কাৰণে সুবিধা হয় চাওক কতো মোবিল লিক নাই দেখিছেনে কতো মোবিল লিক নাই এখন 2012 ওকে থাকিব Hyundai গাড়ী এফ্ৰনৰ কথা নাহে বাৰু গাড়ী সিল কতো একদম কাটা মাটা নাই চাওক সিল একদম ওকে আছে দেখিছে মই দেখুৱাই দিছো আপোনালোকক গাড়ী বেটাৰী ওকে আছে টায়াৰ চাওক সেকেন্ড হ্যান্ড গাড়ী কি চাব লাগে মই দেখুৱাই দিছো কতো স্ক্ৰেচ না চাওক আৰু ভিতৰটো মই দেখুৱাই দিওঁ ৰব এখন যেটো i10 দেখিছে i10 ভিতৰটো মই দেখুৱাই দিছো এখন দাদা এনে ধৰক কিমান বিচাৰিছে প্ৰাইসটো এখন আপোনাৰ 2012 ৰ স্পৰ্টস হয় এখন আপোনাৰ এন্ড্ৰইড বেক কেমেৰা লাগি আছে গাড়ী একদম শোৰুম কন্ডিশন হৈ আছে এখন আপুনি দিব লাগিব মোক 165 ইনক্লুডিং মানে লগতে ট্ৰান্সফাৰ কৰি দিব 1,65,000 টকা দাম বিচাৰিছে
165 ওকে মানে ট্ৰান্সফাৰ কৰি দিব ন ট্ৰান্সফাৰ কৰি দিম আমি ওকে আৰু এখন আছে i10 এখন i10 আপোনাৰ 2011 ৰ লাষ্টৰ হয় হয় এখন আপোনাৰ ফুললি অৰিজিনাল পেইণ্টত আছে অৰিজিনাল দুটামান স্ক্ৰেচ আছে আমি কাস্টমাৰক আমি কৰাই দিম ডেলিভাৰী দিয়া সময়ত আমি কৰাই দিম এখন দৰ্জাত এখন স্ক্ৰেচ আছে আমি কৰাই দিম এই দৰ্জাখনৰ এইখন আৰু এইখন এইখিনি আমি কৰাই দিম ওকে ইন্টেৰিয়ৰটো দেখাব পাৰে ওকে দেখিছে গাড়ী একদম ওকে আছে ভিতৰটো এখন আপোনাৰ মই 145 ত দি দিম 1,45,000 টকাত এখন i10 টায়াৰ আপোনাৰ ধৰক 60% টায়াৰ পাই যাব বেক সাইডত দেখুৱাই দিছো আৰু ফ্ৰন্ট সাইডে আপোনালোকে চাওক ইঞ্জিনটো মেইন হৈছে ইঞ্জিন বডি স্ক্ৰেচ থাকিলে একো নাই কিন্তু ইঞ্জিনটো বেটাৰি ওকে আছে মই দেখুৱাই দিছো আৰু বাকি আপোনালোকে ইঞ্জিনটো দেখিছে ধুনিয়া হৈ আছে কোনো মোবিল লিক নাই আপোনালোকে গাড়ী ভালকে চাই চিতি ল'ব আৰু এই গাড়ীখনৰ প্ৰাইসটো কিমান বুলি ক'লে 145 ত মই দি দিম ইনক্লুডিং ট্ৰান্সফাৰ 1,45,000 ন গাড়ী কোনো স্ক্ৰেচ নাই কোনো ডেন্ট নাই ইঞ্জিন ওকে আছে আৰু এফিলো দেখুৱাই দিছো কমপ্লিট সিল পাব মোৰ গাড়ী কমপ্লিট সিল পাব এক্সিডেন্টাল গাড়ী মোৰ এখন গাড়ীও নাপায় ওকে তথাপি মই দেখুৱাই দিছো দেখাই দিয়ক তেওঁ ওকে মানে প্ৰত্যেকখন গাড়ীত মই আপোনালোকক দেখুৱাই দিছো যে গাড়ীখনৰ ক'বাত মাৰ খোৱা আছে নেকি সবতকে ডাঙৰ কথা হৈছে হেতু এ চাওক দৰ্জা চাওক দেখিছে একদম অৰিজিনাল আছে দেখিছে অৰিজিনাল আছে এখন দৰ্জা মই দেখাই দিছো চাওক কতো সিল কাটা নাই দেখিছে একদম অৰিজিনাল তো বাকি যদি লাগে তেতিয়াহ'লে আপোনালোকে এখন i10 ল'ব পাৰে তো আপোনালোকক মই ধুনীয়াকৈ দেখুৱাই দিছো নেক্সট মই এখন ইয়ন দেখাম এখনো মই আপোনালোকক এনেকৈ দেখাই দিছো চাওক গাড়ীখন খুবেই ধুনীয়া হৈ আছে চাওক গাড়ী একদম মজা হৈ আছে এখন ইয়নৰ প্ৰাইচটো মই কৈ আছো আপোনালোকক দাদা এখন কিমান বিচাৰিছে এখন আপোনাৰ 2013 ৰ ডিলাইট প্লাস ইয়ন হয় এখন আপোনাৰ ফাৰ্ষ্ট ওনাৰ হৈ আছে গাড়ী আপুনি ইঞ্জিনটো দেখাব পাৰে হয় এখন আপোনাৰ ফুললি অৰিজিনাল পেইণ্টত আছে ওকে কোনবা জায়গাত আপোনাৰ স্ক্ৰেচ যদিও আছে আমি কৰাই দিম কাস্টমাৰক অন দা স্পট আমাৰ ডেলিভাৰী দিয়া সময়ত আমি কাস্টমাৰক দেখাই পেলাই আমি কৰাই দিম ওকে বাকি গাড়ী আপুনি কমপ্লিট সিল পাব এখন দিব লাগিব আমাক 140 ইনক্লুডিং ট্ৰান্সফাৰ 1,40,000 দি দিম ইনক্লুডিং ট্ৰান্সফাৰ চাওক গাড়ী একদম নম্বৰ প্লেট চাওক নগাঁও ৰেজিষ্ট্ৰেচনৰ গাড়ী এখন ফাইনেন্সটো নহব এখন ফাইনেন্স নহব এখন কেছত ল'ব লাগিব তো মই আপোনালোকক ইয়নখন দেখুৱাই দিলো আৰু যদি ইয়নখন মই চাওক ভিতৰতে দেখুৱাই দিছো চাওক গাড়ী একদম ওকে আছে যদি আপোনালোকে এখন ইয়ন বিচাৰি আছে ন এখন ল'ব পাৰে 1,40,000 1,40,000 টকাত গাড়ী চাওক মই ধুনীয়াকৈ দেখুৱাই দিছো আপোনালোকক দেখিছে চাৰিও সাইডে দেখাই দিছো যদি লাগে তো এখন ল'ব পাৰে এখন বুকিং নেকি এখন বুকিং হৈ আছে ওকে এখন আছে আপোনাৰ ফৰ্ড ফিগো এখন ফৰ্ড ফিগো আপোনাৰ 2011 ৰ হয় ইয়াৰ আগৰ ভিডিওটো এখন মই ফৰ্ড ফিগো দিছিলো হয় আপোনাৰ ভিউৱাৰ্ছে নিছে হয় আপুনি এখন গাড়ী সেম পাব এখন আছিল 2010 ৰ এখন 2011 ৰ এখন দুটামান আপোনাৰ স্ক্ৰেচ আছে মই আকৌ কৰাই দিম আপোনাৰ চাৰিটা টায়াৰ আপুনি নতুন নিচিনা পাব ওকে গাড়ী বহুত ধুনীয়া হৈ আছে এখন আপোনাক মই দি দিম আপোনাৰ 1,10,000 ইনক্লুডিং ট্ৰান্সফাৰ 1,10,000 ইনক্লুডিং ট্ৰান্সফাৰ 1,10,000 দি দিম মই ডিজেল নে পেট্ৰল ভেৰিয়েন্ট গাড়ী বহুত ধুনীয়া হৈ আছে ওকে তো আৰু আছে গাড়ী দেখুৱাইছে সেইফালে এখন ভাৰ্না আছে নেকি 2013 চনৰ ভাৰ্না এখন 2013 চনৰ ওকে ডিজেল নে পেট্ৰল এখন ডিজেল ভেৰিয়েন্ট কিন্তু গাড়ী বহুত ধুনীয়া হৈ আছে মই এখন নিজে পাৰ্সোনালি ইউজ কৰা গাড়ী এতিয়া বৰ্তমান মই নিজে পাৰ্সোনালি ইউজ কৰি আছো এখন আপোনাক মই 275 ত দি দিম আজি 2,75,000 গাড়ীত আপুনি মোবিলো চেঞ্জ কৰিব নালাগে লৈ 2,75,000 টকাত ভাৰ্না কিমান চলিছে এখন 74,000 চলিছে দেখাই দিব পাৰে 74,000 চলিছে চাওক মই দেখুৱাই দিছো একদম মিটাৰ 74,000 চলিছে যদি লাগে তেতিয়াহ'লে আপোনালোকে এখন ভাৰ্না ল'ব পাৰে নেক্সট এখন সুইফট ডিজায়াৰ আছে এখনৰ মই ইঞ্জিনটো দেখুৱাব বিচাৰিছো এখন আছে সুইফট ডিজায়াৰ ধৰক মাৰুতি সুজুকি একদম সবতকে চাবলগীয়া বস্তুটো হৈছে এফ্ৰন ফন যদি মাৰ খাইছে তেতিয়াহ'লে আৰু সেই গাড়ী লৈ কি কৰিব আপুনি কওক চাওক মই এফ্ৰন দেখুৱাই দিছো একদম সিল আছে দেখিছে এফ্ৰন দেখুৱাই দিছো আৰু এইফালে চাওক বনাত একদম সিল আছে আৰু বাকি ইঞ্জিন ওকে আছে বেটাৰি ওকে আছে এখনৰ এনে প্ৰাইস কিমান বিচাৰিছে এখন আপোনাক 280 মই দি দিম 280 দি দিম ওকে 2 লাখ কিন্তু কোনো বাৰ্গেনিং নহব কেছত ল'ব লাগিব 280 টো যদি লয় আপুনি কেছত ল'ব লাগিব আৰু যদি আপুনি ফাইনান্স কৰে ডকুমেন্টেশন চাৰ্জটো আপুনি এক্সট্ৰা দিব লাগিব ওকে 2,80,000 টকা দিব এখন গাড়ী মই দেখুৱাই দিছো চাওক ভিতৰ দেখিছে যদি আপুনি সুইফট ডিজায়াৰ এখন বিচাৰি আছে ন এখন 2,80,000 টকা যদি সুইফট ডিজায়াৰ বিচাৰি আছে এখন তেতিয়াহ'লে আপোনালোকে 2,80,000 টকা দিব লাগিব VXI হয় চাওক গাড়ী মই একদম ধুনীয়াকৈ আপোনালোকক দেখুৱাই দিছো VXI সুইফট ডিজায়াৰ 2,80,000 কি ক'লে চাৰিটা টায়াৰ আপোনাৰ ব্ৰেণ্ড নিউ হৈ আছে ব্ৰেণ্ড নিউ ন ব্ৰেণ্ড নিউ টায়াৰ ওকে এই ৱেগনাৰখন কিমান বিচাৰিছে এখন আপোনাৰ 2018 ৰ ৱেগনাৰ VXI এখন ফাৰ্ষ্ট ওনাৰ হয় এখন চলিছে আপোনাৰ 64,000 জেনুইন পাব 64,000 চলিছে এখন গাড়ী ৱেগনাৰ বহুতে ৱেগনাৰ কথা মোক কৈ থাকে তো মই ৱেগনাৰখন দেখুৱাইছো দাম কিমান বিচাৰিছে এখন আপোনাৰ 295 দি দিম মই আপোনাৰ ভিডিঅ'টো আহিলে 2,95,000 2,95,000 আপোনাৰ 2018 চনৰ ৱেগনাৰ VXI দিম ওকে চাওক গাড়ী মই বেক সাইডটো দেখুৱাই দিছো 2,95,000 টকা এখন গ্ৰেণ্ড আইটেন 2016 ৰ হয় স্পৰ্টছ মডেল হয় এখন ফাৰ্ষ্ট ওনাৰ আপোনাৰ
এখন আপুনি ইণ্টেৰিয়ৰটো দেখাব পাৰে, গাড়ী বহুত ধুনীয়া কণ্ডিশ্যনত আছে। হয়, এখন আপোনাক মই 280 দি দিম। 2,80,000। আপুনি গোটেই মাৰ্কেট ট্ৰাই কৰক, যদি পায় 2,80,000 টকাত আপোনাৰ গ্ৰেণ্ড আইটেন 2016 চনৰ স্পৰ্টছ গোটেই মাৰ্কেট ট্ৰাই কৰিব পাৰে আপুনি। তো মই গাড়ীখনৰ ভিতৰত দেখুৱাই দিছোঁ চাওক, গ্ৰেণ্ড আইটেন 2000 কিমান চনৰ? 2016 স্পৰ্টছ ফাৰ্ষ্ট অনাৰ। 2016 চনৰ স্পৰ্টছ মডেল ফাৰ্ষ্ট অনাৰ গাড়ী হয়। এখন এটা প্ৰাইচ কিমান বিচাৰিছে? প্ৰাইচ কিমান বিচাৰিছে? এখন মই 280 দি দিম। 2,80,000। 2,80,000। তো যদি আপোনালোকে লাগে তেতিয়াহ'লে এইখন আপোনালোকে ল'ব পাৰে, গ্ৰেণ্ড আইটেন 2016 চনৰ স্পৰ্টছ মডেল। টায়াৰ চাওক, একদম 100% টায়াৰ আছে, গাড়ী ক'তো স্ক্ৰেচ নাই, ক'তো ডেণ্ট নাই। তো আপোনালোকক মই গোটেই গাড়ীবিলাকৰ ডিটেইলছ দিলোঁ। যদি আপোনালোকে এই গাড়ীখিনিৰ ভিতৰত যদি আপোনালোকৰ পচন্দ হৈছে তেতিয়াহ'লে স্ক্ৰীনৰ এখন নম্বৰত আপোনালোকে যোগাযোগ কৰিব। আৰু গাড়ী যেতিয়া আপোনালোকে ল'ব, সম্পূৰ্ণ আপোনালোকে গাড়ীবিলাকৰ টেষ্ট ড্ৰাইভ কৰি ভেৰিফাই কৰি তাৰপিছত আপোনালোকে গাড়ীবিলাক পাৰ্চেছ কৰিব। কিয়নো মই আপোনালোকৰ গাড়ীবিলাক দেখুৱাই দিছোঁ, কিন্তু গাড়ীবিলাক ভালকৈ চোৱা চিতা কৰা দায়িত্বটো আপোনালোকৰ। আৰু যিহেতু তেওঁলোকে আপোনালোকৰ গাড়ী ট্ৰান্সফাৰ কৰি দিব, আৰু যদি ফাইনেন্সত লয় তেতিয়াহ'লে সেইটো কথা আপোনালোকে পাতি ল'ব। আৰু ভিডিঅ'টো কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে তো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব নাপাহৰিব।